যেতিয়া মানে ভগৱানক কিছুমান কথা কওঁ ভগৱানে মানে মোক উপহাৰবোৰ দি দিয়ে মই মানে সেইদিনা ছোৱালীজনী গা বেয়া হ'লত মই ক'লোঁ আৰু ভগৱান লাগিলে মোকেই গা বেয়া দি দিয়ক তাইক ভাল কৰি দিয়ক বুলি ক'লোঁ যে এয়া দিয়ে দিলে টনচিল ডিঙি বিষ চৰ্দি নাকৰ বিষ আৰু এটা কথা আমি যে কওঁ এই বেমাৰটো হ'বলৈ পায়হে ডক্তৰৰ ওচৰলৈ গ'লেই ভাল হৈ যায় পইচাটো এনেই খৰচ কৰোঁ ডক্তৰৰ ওচৰলৈ লৈ যাওঁ তেওঁ চেকআপ কৰে চেকআপ কৰাৰ পিছত দৰৱকেইটা খোৱাৰ পিছতহে ভাল হয় আমি মানে ডক্তৰে এনেই পইচাকেইটা লয় বুলি ভাবোঁ আমাৰ যে মানুহবোৰৰ কথাবোৰ ন আচৰিত সেয়া ছোৱালীজনী অকণমান ভাল পাইছে তাই ভালে থকাটোৱেই মেইন বাকীবোৰ নিজৰ বেমাৰ হ'লেও কোনো কথা নাই তাই সদায় ভালে থাকক ছানডে স্পেচিয়েল ব্ৰেকফাষ্ট দেখাই দিছোঁ দেই পুৰি আলু ভাজি এইফালে এগ ভুৰ্জি এইফালে মানুহ উঠাই নাই এইবোৰ এতিয়া ডক্তৰে দৰৱ দিছে সেইটো এটা খোৱা এটা খেল নহয় জানো নাখায় খালি এণ্টিবায়'টিকটো খাই একদম যিখন কৰি আছে বমি এতিয়া গা চা ধুৱাই দিছোঁ দেই যোৱাকালি গা ধোৱা নাই মাত্ৰ হস্পিটেল গৈছিলে ন জোৰো ভাল নালাগে মূৰ চুৰ চব ধুৱাই দিছোঁ এয়া পজ দিছে মানে কালিতকৈ বহুতখিনি ভাল পাইছে আৰু দেই বহুত ভাল পাইছে মানে সৰু হৈ থাকিলে কামবোৰ ভাল লাগে কিন্তু কথাবোৰ বুজি নাপায় যে সেইটোৱে দিগদাৰ গা বেয়া খাবলৈ মন নকৰে ইটো নাখাওঁ সিটো নাখাওঁ বেছি আলাসৰ লাৰু হ'লে সেনেকুৱাই হয় একো এটা ক'বই নোৱাৰি এফালে নিজৰো গাটো বেয়া আৰু নিজৰ গা যিদিনাখন বেয়া হ'ব সেইদিনাখন চাবচোন প্ৰব্লেম হ'ব মানে চিঞৰিবলৈ মন যোৱা নাই ডিঙিটো একদম এডোখৰত হেঁচা মাৰি ধৰিছে এক্টিং শেষ নহয় এক্টিঙে চাই দিব লাগিব এই চৰকাৰখনে যে কেনেকুৱা কথা কৈ আছে ন কথাবোৰ শুনি শুনি মাথাটো আৰু গৰম হৈ গৈছে এইফালে ছোৱালী কাহ শেষেই হোৱা নাই কথা ক'লে নুশুনে গৰম পানী খাবলৈ ক'লে নাখায় মানুহকেইটাক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী তাহাঁতক মানে কি গ্ৰেপ্তাৰ কৰা মানেই ন্যায় দিলে নেকি গোটেই অসমৰ জনগণ অসম নহয় ভাৰতৰ মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ আছে কিন্তু এই চৰকাৰখনে কি কথা কৈ আছে বাৰু অহা নিৰ্বাচনত জিকাই দিলে বোলে কি দিব মিঠাতেলৰ দাম কমাই দিব তাৰমানে আপোনালোকে এতিয়া জানি বুজি বহাই আছে হয় নহয় আপোনালোকে নিৰ্বাচনটোহে ডাঙৰ হৈছে মানে মানুহ যে মৰি গৈছে তেওঁক যে ন্যায় দিব লাগে সেইটো আপোনালোকৰ মগজত মানে মন মগজুত একো নাই মানে অটল বিহাৰী বাজপেয়ী থাকোঁতে কৈছিলে যে কোনো মানুহক ফ্ৰীতে একো বস্তু নিদিব মানে নিষ্কামা নকৰিব মানুহগালক এতিয়া মই এটা কথা কওঁ অসমৰ কিছুমান মানুহৰ দিমাগটোত একো নাই নি কেইটকা পইচা দিয়ে 1250 টকা আপোনাৰ কি গোটেই বছৰ চলে নি দালি কেজি দিয়ে দালি আৰু কি সেইকেইটা আপোনালোকে কাম কৰিব নোৱাৰে নি কাম কৰি গোটাব নোৱাৰে নি যদি চৰকাৰে ইমান ভাল কাম কৰিবই বিচাৰিছে অনাথ আশ্ৰমত এইবোৰ দিয়ক বৃদ্ধ আশ্ৰমত দিয়ক একেবাৰে ফুটপাথত থকা মানুহক সহায় কৰক না যিবোৰ মানুহে কৰি খাব পাৰে সেই মানুহবোৰক একেবাৰে মানে পংগু বনাই পেলাইছে আৰু সেই পংগু মানুহগালো কিন্তু কম নহয় দেই কম নহয় নিজৰ মূৰটো বোলা বস্তুটো নাই নি এই চৰকাৰখন অহাৰ পৰাহে কি আমি খাবলৈ পাইছোঁ নেকি আগতে আমি খাবলৈ পোৱা নাছিলোঁ নেকি এই চৰকাৰখনে আমাক শুহি খাইছে এইফালে আকৌ ৰাতি হোৱাৰ লগে লগে কাহ ষ্টাৰ্ট হৈ গ'ল এতিয়া আকৌ বোলে তেল মালিচ কৰি ইমানে কাহ হৈছে নন ষ্টপ আধা ঘণ্টামান বৰ দিগদাৰ দেই এইবোৰ সঁচাকৈ তেল চেল সানি দিলোঁ নিজৰ গাটো ভাল নাই ছোৱালী গা ভাল নাই তাতে এইবোৰ মন বেয়া তাতে আকৌ উল্টা পুল্টা কথা মানুহবোৰ কিন্তু যদি এক নহয় তেনেহ'লে ক'ব নোৱাৰোঁ এই চৰকাৰখনৰ ভেকু ভাওনা বহুত বেছি বুজিব নোৱাৰি দেই জুবিনদাৰ নিচিনা মানুহ এজনকে ন্যায় দিব পৰা নাই সাধাৰণ মানুহক কি ন্যায় দিব কওক না ভাবক সৰুৰ পৰা ডাঙৰ হ'লেও এনেকুৱা পলিটিক্স এনেকুৱা চৰকাৰ মই দেখাই নাছিলোঁ ইমান এনেকুৱা মানে হে ভগৱান
মানুহে জীৱনটোৰ লগত কেতিয়াও পলিটিক্স কৰিব নোৱাৰে। তেতিয়াও কি সদায় থাকিব নি? তেওঁ কৈছে জুবিনৰ 10% মানুহ মোৰ অনুৰাগী হ'ল। 10% নহয় 100%ই আপোনাৰ অনুৰাগী হ'ব। যদি আপুনি সত্যত চলে, চবেই ভাল পাব। আপোনাকতো সকলোৱে অসমৰ জনগণে চেলুট দিছে, চেলুটৰ কাম কৰিছিলে। কিন্তু এতিয়া চেলুটৰ কাম কৰিছে নি? গ্ৰেপ্তাৰ কৰা মানে ন্যায় কৰা নহয় নহয়। অসম কি বিজেপি চৰকাৰক বোলে ধন্যবাদ দিব লাগে? বিজেপি চৰকাৰে কি কাম কৰিছে? জল পটপটকৈ ওলাই আছে, মানুহকেইটাক আপোনালোকে ধৰি আনিলে, কাৰাগাৰত ভৰাই থৈছে। আৰুনো কিবা কৰিলে নি? আৰুতো একো কৰা নাই। এয়াই ন্যায় নেকি? সদায় এটা কথা মনত ৰাখিব লাগে, ৰাইজে ৰজা, ৰাইজে ৰজা। ৰাইজে নখ জোকাৰিলে নৈ বয়। ৰাইজে চৰকাৰ পাতিবও পাৰিছে, ভাঙিবও পাৰিছে। আজিকালি কথা ক'বলৈও ভয় নহয়, ডাইৰেক্ট জেলতহে ভৰাইগৈ। মানে মন্ত্ৰীকেইটা বিধায়ককেইটাৰ বিষয়ে যদি কিবা বেয়া মানুহে দেখে, অকল মানে তেওঁলোকৰ প্ৰশংসা কৰি থাকিব লাগে। ভালটোত ভাল বুলি ক'ব লাগিব, বেয়াটোত বেয়া বুলি ক'ব লাগিব। প্ৰশংসাৰ যোগ্য হ'লে প্ৰশংসাই কৰি থাকিব। প্ৰশংসাৰ যোগ্য হ'লে প্ৰশংসা কৰিব, ভুল কৰিলে ভুল দেখুৱাব। তাত আকৌ সাধাৰণ জনতাক গৈ পিনে জেলত ভৰাই দিলে নহ'ব নহয়। যিটো সঁচা সঁচা ভাই কমেই। তেওঁ কি সদায় মিনিষ্টাৰে হৈ থাকিব নেকি? তেওঁ সাধাৰণ জীৱন নকটাব নেকি? ভগৱানলৈ ভয় কৰিব, ভগৱানলৈ। আপোনাৰো ল'ৰা ছোৱালী আছে, তাহাঁতৰ ভৱিষ্যতটোৰ কথা ভাবিব। মুঠতে অসমৰ সুখ শান্তি চব কাঢ়ি লৈ গ'লা। যোনে কৰিছে না, ভগৱান এনেকুৱাকৈ মাৰি দিয়ক, এনেকুৱাকৈ মাৰি দিয়ক। ঘৰৰ ভিতৰতো সোমাই থাকিলে মন বেয়া লাগে, বাহিৰলৈ গ'লেও মন বেয়া লাগে। মানে জীয়াই থাকি মানে মৰি মৰি জীয়াই থকা নিচিনা হৈছে আৰু। হ'ব দিয়ক তেন্তে, ৰাখোঁ আৰু। গাটো মোৰ নিজেও ভাল নাই, ছোৱালীও ভাল নাই, কাহি দিছে। তেন্তে আজিলৈ ৰাখিছোঁ। সদায় সকলো যাতে এক হৈ থাকে, জুবিন গাৰ্গক ন্যায় দিবই লাগিব। জনতাই দিব লাগিব, সাধাৰণ জনতাই দিব লাগিব, চৰকাৰে দিব নোৱাৰে। কিন্তু সেইটো কথা একদম খাটাং। গুড নাইট।